যোৱা 2 তাৰিখৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ যি সদস্যতা অভিযান চলি আছে, তো তাত আমি সমগ্ৰ দেশৰ লগতে অসমত আমি আমাৰ কাৰণে এটা সুখৰ বিষয় যে যোৱা কালিলৈকে আমি প্ৰায় 40 লাখতকৈ অধিক সদস্যতা অভিযান আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু তেনেস্থলত ভাৰতীয় জনতা যুৱ মৰ্চা হিচাপে আমাৰ দায়িত্ব আছে যে যুৱ প্ৰজন্মৰ মাজত বিশেষভাৱে আমি ভাৰতীয় জনতা পাৰ্টি আদৰ্শখিনিক লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু বিশেষভাৱে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি কাম কাজ আজি যুৱ প্ৰজন্মক লৈ হৈ আছে, সেয়া শিক্ষাৰ ক্ষেত্ৰত হওক, সেয়া আত্মনিৰ্ভৰৰ ক্ষেত্ৰত হওক, সেই আটাইখিনি বিষয় আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি দলীয় আদৰ্শ আছে, সেই নীতি আদৰ্শখিনি আমি যুৱ প্ৰজন্মৰ মাজত লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই, ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই একোজন নিষ্ঠাবান সৈনিক হিচাপে যোৱা 2 তাৰিখৰ পৰা আজিলৈকে কাম কৰি আছে। আৰু তাৰ ফলশ্ৰুতিতে আমি দেখিছোঁ যে যোৱা প্ৰায় 20 দিনত আমি প্ৰায় 40 লাখতকৈ অধিক মেম্বাৰশ্বিপ কৰাটো অসমত গ্ৰাউণ্ডত ভাৰতীয় জনতা পাৰ্টিৰ গ্ৰহণযোগ্যতাটো বুজায়। আৰু 40 লাখতকৈ অধিক মেম্বাৰশ্বিপ হোৱাটোৱে বুজায় যে আগন্তুক সময়ত ৰাজনৈতিক প্ৰেক্ষাপটত, অসমৰ প্ৰেক্ষাপটত ভাৰতীয় জনতা পাৰ্টি কিমান শক্তিশালী। কংগ্ৰেছে পাৰিব কি ক্ষেত্ৰত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে মই যিমান দূৰ জানো, প্ৰত্যেক 6 বছৰৰ মূৰে মূৰে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি আছে যিয়ে দলীয় কাৰ্যকৰ্তাৰ আগত ৰাখি দিয়ে যে সদস্যতা অভিযান বা সদস্যতা হোৱাৰ কাৰণে এটা সুযোগ। অন্য দলৰ মই বিশেষভাৱে এনেকুৱা এটা নীতি নাই, কিন্তু মই ভাবোঁ যে অসমৰ প্ৰেক্ষাপটত আজি ৰাজনৈতিকভাৱে যদি চায়, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিৰ যিটো গ্ৰহণযোগ্যতা, তো মই তেনেস্থলতো কংগ্ৰেছক মই ক'লো না, আজিৰ দিনত ৰাজনৈতিক প্ৰেক্ষাপটত যুৱ প্ৰজন্মই কেৱল ভাৰতীয় জনতা পাৰ্টিক বিচাৰে। কাৰণ কিয় 2016 চনৰ আগলৈকে যুৱ প্ৰজন্মৰ লগত, বিশেষভাৱে যুৱ সমাজৰ লগত কংগ্ৰেছৰ চৰকাৰখনে যিমান ধৰণে এটা অপৰাধ কৰি থৈ দিলে, অন্যায় কৰি থৈ গ'ল, য'ত কোনোবা এজন যুৱ প্ৰজন্মই সপোনে দেখিব নোৱাৰিলে যে তেওঁ চৰকাৰী চাকৰি পাব পাৰিব যদি তেওঁ আৰ্থিকভাৱে দুৰ্বল। কোনোবা এগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীকে তেওঁ চিন্তাই কৰিব নোৱাৰিলে যদি তেওঁ এটকাও নোহোৱাকৈ মেধাৰ ভিত্তিত APSCৰ দৰে পৰীক্ষা দি পেলাই কেতিয়াবা BDO SDOৰ আসনতো বহিব পাৰিব বুলি, যদি তেওঁ আৰ্থিকভাৱে দুৰ্বল। তো তেনেকুৱাই মানে যোনে পাপ কৰি থৈ গৈছে কংগ্ৰেছৰ চৰকাৰে যুৱ প্ৰজন্মৰ লগত। তো সেই যুৱ সমাজে কংগ্ৰেছক পুনৰাই উত্থান কৰিব, কংগ্ৰেছক আকৌ আঁকোৱালি ল'ব বুলি মই নাভাবোঁ। কিন্তু 2016 চনৰ পিছত বিশেষভাৱে অসমৰ প্ৰেক্ষাপটত চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক, আত্মনিৰ্ভৰ ক্ষেত্ৰতে হওক, স্বাৱলম্বিতা হোৱাৰ ক্ষেত্ৰতে হওক, ভাৰতীয় জনতা পাৰ্টি আৰু সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে যুৱ সমাজৰ কাৰণে কাম কাজ হৈছে, বিশেষভাৱে শিক্ষা ক্ষেত্ৰত কাম কাজ, যুৱ প্ৰজন্মক যথেষ্ট আকৰ্ষিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ এটা দায়িত্ব থাকে। আৰু আজি হাজোত যুৱ মৰ্চাৰ সভাপতিৰ সৈতে, মহিলা মৰ্চাৰ সভানেত্ৰীৰ সৈতে আন কাৰ্যকৰ্তাসকলে আজি ইয়াত সদস্যতা অভিযানৰ সভাত অংশগ্ৰহণ কৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰাৰ কাৰণে মানুহে যিদৰে হিলদৰ ভাঙি ওলাই আহিছে, এইটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা খুব আনন্দৰ কথা। কিন্তু কংগ্ৰেছৰ দিনত সূতা কম্বল দিয়াৰ কাৰণে মানুহক তেনেধৰণে মাতি আনিছিলে। আমাৰ এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে সদস্যতা গ্ৰহণ কৰাৰ কাৰণে জনসাধাৰণ ওলাই আছে। এই কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত সেইটোৱে প্ৰভেদ। কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে দুখীয়া জনসাধাৰণ, নিবনুৱা আৰু শিক্ষিত যুৱকৰ প্ৰতি যি ধৰণৰ আন্তৰিকতা দেখুৱাইছে, ৰাজ্যখন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ বলিষ্ঠ পদক্ষেপ লৈছে, খিলঞ্জীয়া অসমীয়া মানুহৰ স্বাৰ্থৰ কাৰণে যি ধৰণৰ সিদ্ধান্ত লৈছে বিধানসভাত, এই কথা অসমৰ প্ৰত্যেকজন সচেতন মানুহে দেখিছে। বিনা পইচাত নিযুক্তি পাইছে, এইটো আটাইতকৈ উল্লেখনীয় পদক্ষেপ। গতিকে ভাৰতীয় জনতা পাৰ্টি যিটো স্বচ্ছ নিকাৰ লগতে যি সুশাসন আৰু এটা উন্নয়নৰ যি ধাৰা বোৱাইছে, তাৰ কাৰণে আজি জনসাধাৰণে ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰাৰ কাৰণে। নতুন প্ৰজন্মৰ যুৱকসকলেও ওলাই আহিছে, কাৰণ নতুন প্ৰজন্মৰ যুৱকসকলে দেখিছে যে ভাৰতীয় জনতা পাৰ্টিহে একমাত্ৰ এটা দল, বা ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰৰ দিনতে দুখীয়া দৰিদ্ৰ মেধা যুৱকে এটাকৈ কৰ্মসংস্থাপন পাবৰ কাৰণে কাকো তেল নমৰাকৈ পাব পাৰে। গতিকে এনেকুৱা এটা আদৰ্শ থাকি